আদি অনাদি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধুনে কৈ আছিল শুনা মোক তোমাৰ প্ৰয়োজন নাই। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ দেৱিকাই কৈ আছিল মই তোমাৰ ট্ৰিভিন আৰু তোমাৰ দৰৱখিনি ধুনৰ হাতত পঠিয়াই দিম। তেতিয়া অমৰে মাত দিছিল মই ইয়াত কেণ্টিনতে খাই ল'ম। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰথমে কৈ আছিল মোৰ দৃঢ় বিশ্বাস আছিল যে তুমি আহিবা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অমৰে মাত দিছিল মা, তেতিয়া মাকে কৈছিল মই কাৰো মাক নহয়। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ধুনে কৈ আছিল তই এতিয়াও বহুত বুৰ্বক হৈ আছ দাদা, আইতাই তেওঁক ষ্ট্ৰিক্টলি ঘৰলৈ আহিবলৈ মানা কৰিছে। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ দেৱিকাক মাকে কৈ আছিল নাকান্দিবা দেৱী, মই সদায় তোমাৰ লগত আছোঁ। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া আদি অনাদি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।